আপোনাৰ মুখৰ পৰাও গোন্ধ ওলাই নেকি? মানুহৰ আগত কথা পাতিলে লাজ লাগে নেকি? এইটো সহজে ঠিক কৰিব পাৰে। মুখৰ দুৰ্গন্ধ, যাক মেডিকেলৰ ভাষাত হেলিট'চিছ বুলি কোৱা হয়, ইয়াৰ মেইন কাৰণ হৈছে মুখত থকা বেক্টেৰিয়া। এইটো সাধাৰণতে হয় দাঁত ভালদৰে ব্ৰাছ নকৰিলে, জিভা পৰিষ্কাৰ নকৰিলে, মুখ শুকাই থাকিলে, দাঁতৰ মাড়িত ইনফেকশ্যন হ'লে। ইয়াৰ বাহিৰেও স্মকিং, টবাকো ব্যৱহাৰ কৰিলেও হ'ব পাৰে। ইয়াৰ সমাধান হ'ল ডেইলি 2 বাৰ ব্ৰাছ কৰা, টাং ক্লিনাৰ ব্যৱহাৰ কৰা, পৰ্যাপ্ত পানী খোৱা, মাউথৱাছ ব্যৱহাৰ কৰা ইত্যাদি হ'ব পাৰে। যদি পেটৰ প্ৰব্লেম বা ইনফেকশ্যন হয়, তেন্তে ডক্তৰৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে। এনে বাষ্প আৰু ফাৰ্মাচী ৰিলেটেড ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ মুখৰ পৰাও গোন্ধ ওলাই নেকি? মানুহৰ আগত কথা পাতিলে লাজ লাগে নেকি? এইটো সহজে ঠিক কৰিব পাৰে। মুখৰ দুৰ্গন্ধ, যাক মেডিকেলৰ ভাষাত হেলিট'চিছ বুলি কোৱা হয়, ইয়াৰ মেইন কাৰণ হৈছে মুখত থকা বেক্টেৰিয়া। এইটো সাধাৰণতে হয় দাঁত ভালদৰে ব্ৰাছ নকৰিলে, জিভা পৰিষ্কাৰ নকৰিলে, মুখ শুকাই থাকিলে, দাঁতৰ মাড়িত ইনফেকশ্যন হ'লে। ইয়াৰ বাহিৰেও স্মকিং, টবাকো ব্যৱহাৰ কৰিলেও হ'ব পাৰে। ইয়াৰ সমাধান হ'ল ডেইলি 2 বাৰ ব্ৰাছ কৰা, টাং ক্লিনাৰ ব্যৱহাৰ কৰা, পৰ্যাপ্ত পানী খোৱা, মাউথৱাছ ব্যৱহাৰ কৰা ইত্যাদি হ'ব পাৰে। যদি পেটৰ প্ৰব্লেম বা ইনফেকশ্যন হয়, তেন্তে ডক্তৰৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে। এনে বাষ্প আৰু ফাৰ্মাচী ৰিলেটেড ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।